Hello friends, welcome to our YouTube channel. আমি ইতিমধ্যে 2013 চনত হৈ যোৱা হাইস্কুল টেটৰ প্ৰশ্ন কাকতৰ এম সিৰিজ প্ৰশ্ন কাকতৰ পেডাগজি সেকশনৰ 75 প্ৰশ্ন উত্তৰ কৰি শেষ কৰিছোঁ। এতিয়া আমি ইংৰাজীৰ প্ৰশ্নকেইটা কৰিম। ইয়াৰ পিছত মই ছ'চিয়েল ষ্টাডিজৰ প্ৰশ্নকেইটা কৰিবলৈ চেষ্টা কৰিম। চ' আজি ইংৰাজীৰ প্ৰশ্নকেইটা কমপ্লিট কৰিম। চ' আপোনালোকে চাই আছে এয়া এম সিৰিজৰ প্ৰশ্ন কাকত আছিল। চ' প্ৰশ্ন কাকতৰ বুকলেট নাম্বাৰটো আছিল 155875, যিটো আমি RTI কৰি উলিয়াই লৈছিলোঁ। চ' RTI কৰি উলিয়াই লোৱা প্ৰশ্ন কাকতৰ প্ৰশ্নসমূহ চাম। এতিয়া আহক বন্ধুসকল, চ' আপোনালোকৰ বিশ্বাসৰ কাৰণে চাওক এই নিয়মাৱলীসমূহ দিয়া আছে ইয়াতে, সেইবিলাকো চাব পাৰে আপোনালোকে। চ' মই যিমান সম্ভৱ পাৰোঁ আজি এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, PDF ফাইলটো আপোনালোকে ডাউনলোড কৰি ল'ব। চাহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। গ্ৰুপ বিৰ জেনেৰেল ইংলিছৰ কুৱেশ্যনকেইটা কাম। চ' গ্ৰুপ বি জেনেৰেল ইংলিছ। চ' জেনেৰেল ইংলিছৰ গ্ৰুপ বি জেনেৰেল ইংলিছ, যিটো আছিল আমাৰ 176 নম্বৰৰ পৰা 200লৈকে আছিল। আৰু আমাৰ ৰখি থকা জেনেৰেল ষ্টাডিজৰ 1ৰ পৰা 100লৈকে প্ৰশ্নকেইটা ৰখি আছে, যিটো মই দুটা ভিডিঅ'ত কভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু দুটা ভিডিঅ'ত কভাৰ কৰাৰ লগে লগে আপোনালোকক PDF ফাইলটো ডিছক্ৰিপশ্যন লিংকত দি দিম, আপোনালোকে ডাউনলোড কৰি ল'ব। সেয়া চাওক। চ' প্ৰথমটো প্ৰশ্ন আছে 176 নম্বৰ প্ৰশ্ন। মই এক্সপ্লেনেশ্যনৰ ওপৰত নাযাওঁ, ডাইৰেক্ট এনচাৰৰ ওপৰত যাম। চ' ফিল ইন দ্য ব্লাংক উইথ দ্য most appropriate option. Fill in the blank with the most appropriate options. এইটো ডিৰেকশ্যন এটা দিয়া আছে, এই ডিৰেকশ্যন মতে আমি কামখিনি কৰিব লাগিব। ব্লাংকবিলাক ফিল আপ কৰিব লাগে এপ্ৰপ্ৰিয়েট অপশ্যনত। এতিয়া আমি নিজে চাব লাগিব কুৱেশ্যনটোত কি কৈছে, সেইটো চাই তাৰপিছতহে আমি কৰিব লাগিব। ইয়াতে প্ৰথমটো প্ৰশ্ন আছে আমাৰ। চ' one of the antonyms of spendthrift is spendthrift শব্দটো, এই শব্দটোৰ কি লাগে আমাৰ এণ্টনিমছ লাগে। স্পেণ্ডথ্ৰিফ্টৰ এণ্টনিমছ লাগিছে। প্ৰথমটো অপশ্যন আছে এক্সপেঞ্চিভ, দ্বিতীয়টো অপশ্যন আছে থেভিছ, এণ্ড চি আছে আপোনাৰ মিজাৰলি, এণ্ড ডি আছে জুৰিচিয়াছ। চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মিজাৰলি। 177 নম্বৰ প্ৰশ্ন। চ' 177 নম্বৰ প্ৰশ্নত আছে ফিল ইন দ্য ব্লাংক উইথ দ্য most appropriate options, আৰু ডিৰেকশ্যন আৰু এটা দি আছে। most appropriate option দি আমি ব্লাংকটো ফিল আপ কৰিব লাগে। শ্ল'ফি ইজ দ্য অপজিট অফ ডেছ এটা মাৰিছে। চ' ইয়াৰ অপশ্যন এ ৰেডি, অপশ্যন বি ফাষ্ট, অপশ্যন চি স্মাৰ্ট, এণ্ড অপশ্যন ডি শ্ল'। চ' শুদ্ধ উত্তৰটো হ'ব চি, শুদ্ধ উত্তৰটো হ'ব চি। এবাৰ 176 নম্বৰ প্ৰশ্ন। 176 নম্বৰ প্ৰশ্নত আছে, 176 নম্বৰ প্ৰশ্নটো হ'ল 178 নম্বৰ প্ৰশ্ন। চ' ফিল ইন দ্য ব্লাংক উইথ দ্য most appropriate options. চ' incensed means have a very pleasant smell, extremely hot, mad, and very angry. চ' শুদ্ধ উত্তৰটো হ'ব very angry. 179 নম্বৰ প্ৰশ্ন চাম এবাৰ। চ' 179 নম্বৰ প্ৰশ্নত আছে 179 নম্বৰ প্ৰশ্ন। চ' 179 নম্বৰ প্ৰশ্ন আছে চুজ দ্য কাৰেক্ট অপশ্যন টু কাৰেক্ট ফলোয়িং চেণ্টেন্স। আই ষ্ট্ৰাক এ ব্ল' অন হিজ ফেচ। ইয়াৰ চাৰিটা অপশ্যন আছে। আই ষ্ট্ৰিকড এ ব্ল' অন হিজ ফেচ। অপশ্যন বি আই ষ্ট্ৰাক হিম ইন হিজ ফেচ, এণ্ড অপশ্যন চি আই ষ্ট্ৰাক blow on his face, and option D I struck him on his in his face. So ইয়াতে আছে on his face আৰু in his face, এইখিনি আমি চাব লাগে। আৰু struck আৰু sticked, চ' যিহেতু ওপৰত struck বুলিছে, চ' প্ৰথমটো অপশ্যন হ'ব নোৱাৰে। চ' বাকীকেইটা অপশ্যনৰ ভিতৰত on আৰু in, আৰু him in his face, আৰু এটা আছে আপোনাৰ in the face। চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। 178ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। 179 গ'ল, 180 চাম এইবাৰ। 180 নম্বৰ প্ৰশ্নটোত আছে চুজ দ্য ৰাইট অপশ্যন টু কাৰেক্ট দ্য ফলোয়িং চেণ্টেন্স। এটা দা বুলি আছে, এইটো উঠা নাই। চুজ দ্য ৰাইট অপশ্যন টু কাৰেক্ট ফলোয়িং চেণ্টেন্স। আই হেভ হাৰ্ডলি এনি ৰেষ্ট অফ এ উইক। আই হেভ হাৰ্ডলি এনি ৰেষ্ট ফৰ এ উইক, ফৰ এ উইক অফ নহয়, চৰি, ফৰ এ উইক। চ' অপশ্যন এ আছে আই হেভ had hardly any rest for week. Option B আছে I hardly have any rest for a week. Option C আছে hardly I have any rest for a week. And option D আছে hardly had I rest for a week. So
180 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আই হেভ হেড হাৰ্ডলি এনি ৰেষ্ট ফৰ উইক সো এবার সব আমি 181 নম্বর প্রশ্ন সো 180 নম্বর প্রশ্নটোত আছে আমার choose the right option to correct the following sentence she is running 17 she is running 17 she is aged 17 years she is 17 she runs 17 none of the above so উত্তরটা হবে she is 17 she is running 17 or she is 17 হবে এটা কি হবে আমার উত্তরটা she is 17 হবে এবার 182 নাম্বার প্রশ্নটা সব 182 নাম্বার প্রশ্নটা কি আছে 182 number প্রশ্ন choose the correct option to complete the following sentence choose the correct option to complete the following sentence so sentence to আছে salutations in a letter is used to dash salutations in a letter is used to dash so address the persons you are writing to address the persons you are writing to conclude a letter indicate the persons you are writing to and thanks the persons you are writing to so শুদ্ধটো হ'ব অপশন নাম্বার এ address the person you are writing to 182 number প্রশ্ন সাম so 182 number প্রশ্ন ইয়া 182 কল সরি 183 number প্রশ্ন so 183 number প্রশ্নটা আছে if we do not know the gender of the persons we are writing to we may address the persons as dear sir dear madam dear etc or dear sir oblique madam যেতিয়া আমি জেন্ডাৰটো নাজানিম তেতিয়া অটোমেটিকলি আমি dear sir oblique madam বুলি লিখিম সো শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি হ'ব য'ত দুটা জেন্ডাৰে কি হৈ থাকিব সোমাই থাকিব সো এইবাৰ আমি চাম 184 নম্বৰ প্ৰশ্ন সো 184 নম্বৰ প্ৰশ্নটোত আছে আমাৰ choose the correct option to complete the following sentence in a precis of a pages oblique and extract we should include dash all the points oblique ideas the main points or idea of the pages the summary of the pages none of the above so 84 number so in a precis of a pages of or oblique কি আছে আমাৰ and extract we should include 84 নাম্বাৰটো কি হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ বি কি কৰিম আমি the main point or idea of the pages the main point খিনি আমি কি কৰিম আমি ইনক্লুড কৰিম এবাৰ চাম আমি 185 নাম্বাৰ প্ৰশ্ন 185 নাম্বাৰ প্ৰশ্নটোত আছে আমাৰ choose the correct option to complete choose the correct option to complete the following sentence finally their marriage has broken out broken away broken up and broken in 185 number প্রশ্ন সো এটো হ'ব আমাৰ broken up broken out নহয় broken away নহব কি হ'ব আমাৰ broken up 186 number প্ৰশ্ন 186 number প্ৰশ্নটোত আছে choose the correct option to complete the following sentence to turn a deaf ear means so dash আছে এটা so to become deaf to refuse to listen to somebody or something to become attentive to pretend not to hear anything so শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপচন নম্বৰ বি to refuse to listen to somebody or something কিবা এটা নুশুনাৰ কাৰণে আমি কি কৰোঁ টাৰ্ণ এ ডিফ ইয়াৰ তাৰমানে আমি কাণটো বন্ধ কৰি ৰাখোঁ সো এইবাৰ চাওঁ 187 নাম্বাৰ প্ৰশ্ন সো 187 নাম্বাৰ প্ৰশ্নটো এটা আছে আমাৰ choose the correct option to fill in the blank in the following sentence he asked for a loan and I could not dash him so he asked for a loan and I could not dash him so give refuse answer and deny so শুদ্ধ উত্তৰটো কি হ'ব আমাৰ refuse
188 নাম্বার প্রশ্ন। সো 188 নাম্বার প্রশ্নটোত আছে আমার choose the correct option to fill in the blank in the following sentence. Her poor performance in the test dash her so much that she broke down. Her poor performance in the test dash her so much that she broke down. So, affected, defected and dejected. So এটা কি হবে? দুটো হবে আবার affected. অপশন 188 নাম্বারটা কি হবে আবার affected her so much that she broke down. পুর পারফরমেন্সের কারণে affect করে ইফেক্ট না করে। সো এবার আমি 189 নাম্বার প্রশ্নর 189 নাম্বার প্রশ্নর পর আসাম। So 189 number প্রশ্ন আছে fill in the blank in the following sentence by choosing the appropriate option. She seldom gets dash sleep after the baby wakes up. So she seldom gets dash sleeps after the baby wakes up. So কি আছে অপশন এ আছে many, অপশন বি আছে some, no and any. So শুদ্ধটো কি হবে 188 নাম্বারটো শুদ্ধটো হবে আমার ডি any sleep gets any sleep after. So এবার আমি 90 নাম্বার প্রশ্ন। সো 90 নাম্বার প্রশ্নটোত কি আছে আমার fill in the blank in the following sentence by choosing the appropriate options. I have dash business, some urgent, any urgent, an urgent and none of the above. So on 90 number প্রশ্নটো হব so I have some urgent business. On 90 নাম্বারটো কি হব some urgent হব। So on 91 নাম্বার প্রশ্নটো চাম। So on 91 নাম্বাৰত কি আছে আমাৰ on 91 নাম্বার প্রশ্ন choose the correct option to fill in the blanks in the following sentence. I don't break the mirror. Break the mirror. So I don't break the mirror. It dash already dash. So ইয়াতে দুটা খালি ঠাই দিয়া আছে, দুটা খালি ঠাই কমপ্লিট কৰিব লাগিব। So I did not কি আছে break the mirror. It dash already dash. Has broken, has প্ৰথমটোত has বুলি কৈছে আৰু সেকেন্ডটোত কি আছে broken, is breaking, had and breaking, was and broken. So 191 নাম্বাৰটো কি হ'ব? So I did not break the mirror. It was already broken. It was already broken. যেটো অলরেডি ভাঙা আছে হেতু আৰু কেনেকা হয় ভাঙিব। সেইবাৰ আমি সাম 192 নাম্বার প্রশ্ন 192 নাম্বার প্রশ্নটোত আছে অলপ ইফালে দিলো। সো 192 নাম্বার প্রশ্নটোত আছে choose the correct option to fill in the blank in the following sentence. স্যার অলপ ইফালে দিলো। So I did not give it to her. She must eat. He must dash it. So I did not give it her. So option A is steal. So has stolen, have stolen and stole. I did not give it to her and she must have stolen it. Option শুদ্ধটোত কি হ'ব আমাৰ অপশন নাম্বার সি হ'ব have stolen. 193 নাম্বার প্রশ্ন choose the correct passive form of the following sentence. Choose the correct passive forms of the following sentence. Somebody has put out the light. Somebody has put out the light. So the light has put out by somebody. The light has been put out. The light was been put out. The light put out by somebody. So শুদ্ধটো কি হ'ব আমাৰ 193 নাম্বার শুদ্ধটো কি হ'ব বি the light has been put out. এবার 194 নাম্বার প্রশ্নটো চাম। সো 194 নাম্বার প্রশ্নটোত আছে fill in the blank in the following sentence with an appropriate prepositions if necessary. So এই দুটা কোশ্চেনত আমি দেখা পাইছো আমাক ডিরেকশনটো মানে দিয়া আছে এনেকা কয় তাতে প্যাসিভ ফর্মৰ কথা কৈছে ইয়াতে আমাৰ প্রিপজিশনের কথা কৈছে কিন্তু আগৰ কিটা আছিল তাতে কিন্তু এনেকা ধৰণৰ কোনো বস্তু দিয়া নাছিল। সো এবাৰ চাও she accompanied dash her friends with by to
no preposition. So on 94 number 2 suppose she accompanied dash her friends. So কি কৈছে appropriate preposition কথা কৈছে. So এটো with her friends, by her friends, to her friends. So এটো কি হ'ব no prepositions হ'ব. ইয়াত কোনো ধৰণৰ preposition ব্যৱহাৰ নহব. He accompanied her friends. So এবাৰ আমি চাম on 95 number প্ৰশ্নটো চাম. On 95 number প্রশ্ন আছে fill in the blank in the following sentence with an appropriate prepositions. এটো preposition আছে. So এখানে উঠা নাই বস্তুটো. So she looked the picture. She looked the picture. to look এ হ'ব. She looked the picture dash the wall. এটো placed হ'ব নেকি? এটো placed হ'ব it on the table. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব on 95 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব of. Pictures of. So option কি হ'ব আমাৰ of নহয় নেকি এটো of নে often আছিল. So এটো off এ হ'ব. ঠিক আছে. So এবাৰ নেক্সট প্ৰশ্নটো চাও. Choose the correct option on 96 নম্বৰ প্ৰশ্নটো চাও. So choose the correct option to change the flowing into indirect speech. So flowing sentence into indirect speech. So why did not you attend the meeting yesterday? The teacher said to me. Why did not you attend the meeting indirect speech yesterday? The teacher said to me. On 96 number প্রশ্ন. The teachers told me why I did not attend the meeting yesterday. The teachers asked me why I did not attend the meeting the other day. The teachers asked me why I had not attended the meeting yesterday. And option D, the teacher asked me why I had not attended the meeting the previous day. So yesterday থাকলে কি হয় আমাৰ previous day হয়. ইয়াৰ আগৰ কোনোটো অপশন এতে হেতু দিয়া নাই. on 96 নম্বৰত yesterday বুলি দিয়া নাই. এটো yesterday to indirect speech কি হ'ব the previous day হ'ব. So answer to কি হ'ব এই এটা ওয়ার্ডে চাই এটা ওয়ার্ডে চাই আমি ক'ব পাৰো কি আছিল আমাৰ এটো answer কি হ'ব আমাৰ অপশন নাম্বার ডি হ'ব. So এবাৰ আমি চাও 197 নাম্বার প্রশ্ন. 197 নাম্বার প্রশ্ন which one of the given options is correct about the difference between can and could in the following sentences. So can you come for a minute? Could you come for a minute? So option A আছে could is in the past tense and could is more polite. Can does not indicate a request. No difference at all. On 97 number. So on 97 number to কি হ'ব আমাৰ could is more polite than can. Can কি হ'ব could to কি হ'ব আমাৰ more polite হ'ব. So এবাৰ আমি চাও on 98 number প্রশ্ন. So on 98 number প্রশ্নটো আছে আমাৰ identify the auxiliary verb in the following sentence. She has been working here since 1999. So কি আছে he has been working here since 1999. So auxiliary verb কি আছে has been option A আছে has been working, option B আছে has, and option C আছে been, and option D আছে has been. So শুদ্ধটো কি হ'ব অপশন নাম্বার ডি has been to কি হ'ব আমাৰ auxiliary verb হিচাপত আছে. So 99 নাম্বার প্রশ্নটো চাম on 99 choose the appropriate option to fill in the blank in the following sentence. So choose the appropriate option to fill in the blank in the following sentences. She told me that she dash help me. Shall, will, would, and none of the above. So on 99 number ke she told me that she would help me. She would help me. So it past tense sentence. She told me that. So it would hobo. এবার আমি চাও 200 number প্রশ্ন. 200 number প্রশ্নটো আছে fill in the blank with the appropriate options. One of the synonyms of amiable is dash angry, friendly, lovable, and peaceful.
সো অপশন নাম্বার কি হ'ব আমাৰ 200 নম্বৰ কোৱেশ্চনৰ অপশনটো কোনটো হ'ব সো ওৱান অফ দ্য সাইনোনিমছ অফ অমিয়েবল ইজ ফ্ৰেণ্ডলি শুদ্ধটো কি হ'ব আমাৰ ফ্ৰেণ্ডলি হ'ব সো বন্ধুসকল সো এয়া আছিল আমাৰ পাৰ্ট 2 ৰ 100টা প্ৰশ্ন কমপ্লিট হৈ গ'ল আজি সো ইয়াৰ পিছত আমি পাৰ্ট 1 ৰ সোশ্যাল ষ্টাডিজৰ প্ৰশ্নখিনি কৰিবলৈ চেষ্টা কৰিম সো ইংলিছৰ প্ৰশ্নখিনিৰ জাষ্ট মানে এটা কি দিয়া হৈছে এটা মানে এনসারটো দিয়া হৈছে বাকি একো কৰা হোৱা নাই সো পৰীক্ষাৰ কাৰণে বন্ধুসকল কোশ্চিনৰ এনসাৰ চুজ কৰাৰ কাৰণে কিছুমান মানে টিপছ থাকে মানে সদায় নেগেটিভ অপশনবিলাক মানে যেটো এনসাৰৰ লগত ৰিলেটেড নহয় কোশ্চিনটোৰ লগত ৰিলেটেড নহয় এইবিলাক বস্তু ইলিমিনেশন কৰাৰ পিছত যেটো থাকি যায় হেতু কি হয় আমাৰ শুদ্ধ উত্তৰটো হয় সো আৰু এটা বস্তু মনত ৰাখিব লাগে সববিলাক বস্তু আমি মনত ৰাখিব নোৱাৰো যেটো মানে কিছুমান বস্তু আমি কিছুমান টেকনিকত নিজা মাইন্ড মেপিংৰ দ্বাৰা আমি মনত ৰাখিব লাগিব সেইখিনি আপোনালোকে কৰিব তেতিয়া মানে বহুত মানে কষ্ট লাঘৱ হ'ব সো 20 বছৰে পঢ়ি অহা মানে 15 বছৰত পঢ়ি অহা বস্তুখিনি মানে 1 মাহ 2 মাহত আমি কোর্সটো কমপ্লিট কৰিব নোৱাৰো সো প্ৰিভিয়াস নলেজৰ হলেও তথাপি আমি কমপ্লিট কৰিব নোৱাৰো আমি সিলেবাসটো এটা মানে এটা ট্ৰাকচাৰ দিব লাগে যাতে আমি যিবিলাক বস্তু জানো হেবিলাক নপৰাকৈ যিবিলাক নাজানো হেবিলাক আমি অলপ চালো সো ওপৰওপৰিকৈ বস্তুবিলাক চাব লাগে কন্টেন্টবিলাক অলপ মানে ইমান ডিপলি নহয় বেসিক কনসেপ্টবিলাক বেছিকৈ ল'ব লাগে পৰীক্ষা দিয়াৰ কাৰণে সেইখিনি কৰিলে হৈ যাব কি জানিম সো বন্ধুসকল আপোনালোকে বহুত বস্তু যেতিয়া পঢ়িবলগীয়া হ'ব যেতিয়া যেনেকৈ সিলেবাসটো সোশ্যাল ষ্টাডিজত আপোনাৰ জিওগ্ৰাফি দিছে হিষ্টৰী দিছে ইকনমিক্স দিছে পলিটিক্যাল সায়েন্স দিছে জেনাৰেল সায়েন্স দিছে মেন্টাল এবিলিটি দিছে ইভিএস দিছে ইয়াৰ ওপৰতে মানে আৰু কিছুমান বস্তু দিছে তাৰ লগতে দিছে আপোনাৰ কাৰেন্ট এফেয়াৰ্স দিছে সেইমানবিলাক টপিক একেলগে পঢ়া 50 মাৰ্কৰ কাৰণে বহুত কষ্টকৰ হ'ব সো আপোনালোকে এইটো কথা মনত ৰাখিব যেহেতু ইয়াত কোনো স্ট্ৰীম উল্লেখ কৰি কোনো সিলেবাস কৰা নাই গতিকে সোশ্যাল ষ্টাডিজে হওক নাইবা সায়েন্সৰে হওক যে তাৰে একেবাৰে খুব বেছি যে ভিতৰত সোমাই যাব লাগিব হেনকা নহয় একেবাৰে বেসিক বস্তু যিখিনি বস্তু এজন নরমাল মানুহে জানিবলগীয়া কথা হে নরমাল মানুহে জানিবলগীয়া কথাখিনি পৰীক্ষাত সোধাৰ চান্স থাকিব কাৰণ এটো কোনো স্ট্ৰীম বেসিক মানে সিলেবাসটো কৰা নাই যে সায়েন্স সিস্টেমৰ কাৰণে এটো সিলেবাস আৰ্টস সিস্টেমৰ কাৰণে এটো সিলেবাস হেনকা ধৰণৰ নহয় সো গতিকে যদি হেনকা হলা হয় যে সোশ্যাল ষ্টাডিজৰ যেনেকা জিওগ্ৰাফি হিষ্টৰী পলিটিক্যাল সায়েন্স ইকনমিক্সৰ কাৰণে বহুত ডিপ কনসেপ্ট এটা মানে খুদি দিব পাৰে কিন্তু আৰু নাইবা সায়েন্স সিস্টেমৰ কাৰণে সায়েন্সৰ কাৰণে ইভিএছৰ কাৰণে মেন্টাল এবিলিটিৰ কাৰণে ডিপ কনসেপ্ট খুদি দিব পাৰে কিন্তু এইটো ক্ষেত্ৰত দুটা সিলেবাসে সেম কৰি দিছে যেহেতু গতিকে এইটো ক্ষেত্ৰত আপোনালোকে সদায় চাব জাস্ট বেসিক কনসেপ্ট খিনি চাব ইমান ডিপ কনসেপ্ট চাব নালাগে সো বহুত বেছি মানে কিতাপ পঢ়িবলৈ বহুত বেছি ৰেফাৰেন্স বুকো পঢ়িব নালাগে জাস্ট অলপ গাইডৰ পৰা অলপ হেল্প ল'ব আৰু বেসিক যিখিনি বস্তু আপুনি দৈনন্দিন মানে চলাৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন যিখিনি বস্তু আপুনি চাই আছে সায়েন্সৰে হওক সোশ্যাল ষ্টাডিজৰে হওক কি সোশ্যাল সায়েন্সৰে হওক যিয়ে হওক হয় জিওগ্ৰাফিৰে হওক পলিটিক্যাল সায়েন্সৰ হিষ্টৰী হওক যিখিনি একেবাৰে মিনিমাম লেভেলত থাকে সেইখিনি বস্তু আপোনালোকে চাবলৈ চেষ্টা কৰিব আশা কৰোঁ মোৰ মতে ঠিক হৈ যাব কিন্তু অসমীয়াটো আপোনালোকে অলপ ডিপলি চাব অসমীয়াৰ সিলেবাসটো বহুত ডিপলি দিয়া আছে তাতে যিখিনি সিলেবাস দিছে তাতে উপন্যাস মানে তাৰ পিছত গল্প তাৰ পিছত কবিতা এইবিলাক বস্তুৰ ভিতৰৰ বস্তু চাব লাগিব আৰু আপোনালোকে আৰু এটা বস্তু চাব পাৰে অসমীয়াৰ কাৰণে 9-ৰ যেটো মানে অসমীয়া কিতাপ আছে তাৰে মানে ৰাইটাৰবিলাকৰ নিশ্চয় অটোমেটিক লাগিব আমাক সো সেইখিনি বস্তুৰ কাৰণে আপোনালোকে 9-ৰ কিতাপত যেনেকুৱা কৈ মই কৈছো মানৱ বন্দনা নামৰ একটা কবিতাৰ কথা কৈছো সে মানৱ বন্দনা কবিতাটো এতিয়া কোনখন কবিতা পুথিৰ আছিল কোনে লিখিছিল বুলি কোৱাৰ লগে লগে তেতিয়া অলপ প্ৰবলেম হৈ যাব কাৰণ আমি গাইডবিলাকত জাস্ট কি আছিল কোনজন কবিয়ে চন্দ্ৰ কুমাৰ আগৰৱালাই কি কবিতা পুথি লিখিছিল এইটোহে পাম কিন্তু সেই কবিতা পুথিখনৰ ভিতৰত থকা কবিতা বহুত কেইটা কবিতা থাকে সব কেইটা কবিতাটো আমি নাজানো যে কবিতা কেইটাৰ নাম নাজানো কিন্তু আমাৰ মানে কন্টেন্ট ৰিলেটেড থকা হাই স্কুল টেট যেহেতু 9-ৰ এছামিছত থকা মানৱ বন্দনাৰ কবিতাটো সাপোজ কি কোনে লিখিছিল আমাৰ এটো চন্দ্ৰ কুমাৰ আগৰৱালাই লিখিছিল সো সেই চন্দ্ৰ কুমাৰ আগৰৱালাই লিখা মানৱ বন্দনাৰ কবিতাটো কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে আমি তাতে যদি সেই কবিজনৰ কবি পৰিচয়টো যদি পঢ়ি চাওঁ তেনেহলে তাৰে পৰা আমি বস্তুটো ডিটেইলছ বস্তুটো পাই যাম সো বন্ধুসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব আপোনালোকে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুসকল আগৰ যিখিনি পেডাগজিৰ কোশ্চেন আছিল সেই কোশ্চেনখিনি পিডিএফ হিচাপত মই লিংক এটা দি দিছো আপোনালোকে চাই ল'ব ধন্যবাদ